নমস্কাৰ সকলোকে। আজি মই মাটনৰ এটা ৰেচিপি বনাব লৈছোঁ। চিম্পুলভাৱে বনোৱা ৰেচিপিটো আপোনালোকে চাব বুলি আশা কৰিলোঁ। প্ৰথমতে মই গেছটো অন কৰি কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন পাতি লোৱাৰ পাছত এটা বাতি ল'লোঁ। বাতিটোত মই অলপ আদা নহৰু খুন্দি পেষ্ট বনাই ল'লোঁ। আদা নহৰুখিনি দিয়াৰ পাছত তাত মই সোৱাদ অনুসৰি অলপ নিমখ দিলোঁ, হালধি দিলোঁ, জিৰা গুড়ি দিলোঁ এচামুচ, ধনিয়া গুড়ি দিলোঁ এচামুচ, কাশ্মীৰী কালাৰ দিলোঁ আৰু এই সকলোখিনি দিয়াৰ পাছত মই কুহুমীয়া পানী অলপ দি পেষ্টটো বনাই ল'লোঁ। এইফালে মই কেৰাহীত তেল দি পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজিলোঁ। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ পাছত মই মছলাৰ পেষ্টটো পিঁয়াজখিনিত ঢালি দিলোঁ। দিয়াৰ পিছত মই ভালদৰে লৰাই ল'লোঁ। লৰোৱাৰ পিছত মই এখিলা তেজপাত দুটুকুৰা কৰি মছলাখিনিত দিলোঁ। দি মই ভালদৰে লৰাই তাত এটা মই গোটা নহৰু দিলোঁ। নহৰুটো দিয়াৰ পাছত মই ভালদৰে মজাই ল'লোঁ। মছলাৰ পানীটো শুকোৱালৈকে তাৰপাছত মই মাটনখিনি দিলোঁ। মাটনখিনি দি মই ভালদৰে লৰাই ল'লোঁ। তাৰপিছত মই ঢাকন মাৰি 20 মিনিটমান সিজিব দিলোঁ মিডিয়াম ফ্লেমত। দেখিছোঁ মাটনখিনি 80% সিজি গৈছে। মাটনখিনি সিজাৰ পাছত মই কাটি লোৱা আলুকেইডোখৰ দি দিলোঁ। আলুখিনি দিয়াৰ পাছত মই ভালদৰে লৰাই ল'লোঁ। লৰাই লোৱাৰ পাছত মই ঢাকন মাৰি অলপ দেৰি আলুখিনিৰ সৈতে মাটনখিনি সিজিব দিলোঁ। দেখিছোঁ আলুৱে মটৰ আধা সিজি গৈছে। তাৰপিছত মই ইলাচি আৰু ডালচেনি অলপ খুন্দি দি দিলোঁ। দি মেলি এনেকৈ মই 5 মিনিটমান ঢাকন মাৰি ৰাখিলোঁ। ৰখাৰ পাছত আকৌ মই ঢাকন খুলি তাত মই এচামুচ শ্বাহী গৰম মছলা দিলোঁ। গৰম মছলা দিয়াৰ পাছত 5 মিনিট এনেদৰে আকৌ মই ঢাকন মাৰি ৰাখিলোঁ। ঢাকন মাৰি ৰখাৰ পাছত আমাৰ মটন ৰেডিয়ে হৈ গৈছে। ইয়াত দেখিছেনে আমাৰ মটন ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।